নমস্কাৰ বন্ধু বান্ধৱীসকল, জিৰাগিতিলৈ আপোনালোকক স্বাগতম। আমি ক্ৰমাগতভাৱে ইণ্ডিয়ান হিষ্ট্ৰী পাৰ্টটো আলোচনা কৰি আছোঁ। বৰ্তমান আমি ভাৰতত ব্ৰিটিছসকলে কেনেকৈ নিজৰ ক্ষমতা বিস্তাৰ কৰিলে সেই বিষয়ে আলোচনা কৰি আছোঁ। আজি আমি পঞ্জাৱৰ অঞ্চলটো ব্ৰিটিছে কেনেকৈ নিজৰ হাতলৈ নিছিলে সেই বিষয়ে আলোচনা কৰিম। ঠিক আছে। পঞ্জাৱৰ প্ৰথম ৰজা আছিলে মহাৰজা ৰঞ্জিত সিং। তেওঁ 1792 চনৰ পৰা 1839 চনলৈকে শাসন কৰিছিলে। ব্ৰিটিছৰ পূৰ্বে পঞ্জাৱৰ অঞ্চলটোত মহাৰজা ৰঞ্জিত সিঙৰ নেতৃত্বত শিখ সাম্ৰাজ্য গঢ় লৈ উঠিছিলে। আমি যে ক'লোঁ এই শিখ সাম্ৰাজ্য অৰ্থাৎ কি হয়, আমি যেতিয়া ভক্তি আন্দোলনৰ বিষয়ে পঢ়িছিলোঁ তেতিয়া আমি শিখ ধৰ্মৰ 10জন গুৰুৰ কথা পাইছিলোঁ। সেইকেইজন হৈছে গুৰু নানক, গুৰু অংগদ, গুৰু অমৰ দাস, ৰামদাস, গুৰু অৰ্জুন দেৱ, হৰি গোবিন্দ, হৰি ৰায়, হৰি কৃষ্ণন, গুৰু তেগ বাহাদুৰ আৰু গুৰু গোবিন্দ সিং। যেতিয়া গুৰু গোবিন্দ সিং আছিলে তাৰ পাছতেই শিখ ধৰ্মটো কিছুমান সৰু সৰু ভাগত ভাগ হৈছিলে। সেই ভাগবিলাকক মিছল বুলি কোৱা হয়, বা যিখিনি টুকুৰা টুকুৰ হৈ গৈছিলে এটা নতুনকৈ শাখা গঢ় লৈ উঠিছিলে, সেই শাখাবোৰক মিছল বুলি কোৱা হয়। আৰু সেই মিছলৰ এটা অন্যতম মিছল হৈছে শুকৰসুৰীয়া মিছল, আৰু সেই শুকৰসুৰীয়া মিছলৰে ৰজা আছিলে মহাৰজা ৰঞ্জিত সিং। ঠিক আছে, সেইকাৰণে তেওঁলোকৰ সেই সাম্ৰাজ্যখনক শিখ সাম্ৰাজ্য বুলিও কোৱা হয়। সেই ভক্তি আন্দোলন যেতিয়া পঢ়িছিলোঁ তেতিয়া আমি পাইছিলোঁ যে আকবৰে ৰামদাস নামৰ এজন শিখ গুৰুক 500 বিঘা মাটি দান কৰিছিলে, আৰু তেওঁৰ পাছৰ গুৰু অৰ্জুন দেৱে এটা ডাঙৰকৈ সৰোবৰ খন্দাইছিলে আৰু তাৰ মাজতে এটা মন্দিৰ বনাইছিলে হৰ মন্দিৰ বুলি। সেই হৰ মন্দিৰটো যেতিয়া তাত বনাইছিলে তেতিয়া তেওঁলোকে যে বিশ্বাস কৰিছিলে সেই পানীখিনি অমৃত হৈ গ'ল, সেইকাৰণে সেই জেগাখিনিৰ নাম অমৃতসৰ হৈছিলে। আৰু যিটো হৰ মন্দিৰ বনাইছিলে সেই হৰ মন্দিৰটোক ৰজা ৰঞ্জিত সিঙে তাৰ ওপৰত সোণৰ প্ৰলেপ লগাইছিলে। তেতিয়াৰ পৰা সেই মন্দিৰটোক আমি স্বৰ্ণ মন্দিৰ বুলি কয়। যিটো অমৃতসৰত যে স্বৰ্ণ মন্দিৰ আছে সেই স্বৰ্ণ মন্দিৰটোত ৰজা ৰঞ্জিত সিঙে প্ৰলেপ লগাইছিলে। তেওঁ বহুত যোগ্য শাসক আছিলে। তেওঁ যোগ্য শাসক হোৱাৰ লগতে এজন উদাৰ শাসকো আছিলে। এক কথাত ক'বলৈ গ'লে তেওঁ এজন বিচাৰ বুদ্ধিৰে শাসন কৰা ৰজা আছিলে। তেওঁৰ সময়ত ব্ৰিটিছে শাস কৰা নাছিলে যে তেওঁৰ ৰাজ্যখন নিজৰ অধীনত মিলাই ল'ব লাগিব, আমি এতিয়া সেইবিলাক পাম। তেওঁৰ সময়তে এজন আফগানী শাসক জামান শ্বাহে ভাৰত আক্ৰমণ কৰিছিলে, আৰু তেওঁলোকৰ মাজত বহুত দিন ধৰি যুদ্ধ হৈ আছিলে। সেই যুদ্ধত ধৰক কেতিয়াবা ৰঞ্জিত সিং জিকে মানে ভাৰী পৰি যায় জামান শ্বাহৰ ওপৰত, কেতিয়াবা জামান শ্বাহ ৰঞ্জিত সিঙৰ ওপৰত ভাৰী পৰি যায়। তেনেকৈ বহুত দিন যুদ্ধ চলি আছিলে। কিন্তু কি হ'ল, যেতিয়া জামান শ্বাহৰ লগত বহুতো বোমা বাৰুদ লৈ আহিছিলে, আৰু তেওঁলোকে আফগানীসকলেতো সেইখিনি বোমা বাৰুদ বহুত ব্যৱহাৰ কৰে, আমি বাবৰৰ সময়ৰ পৰা পাই আহিছিলোঁ ন। তেওঁলোকে বহুতখিনি বোমা বাৰুদ লৈ আহিছিলে, আৰু যেতিয়া বোমা বাৰুদখিনি লৈ আহোঁতে যিখন পঞ্জাৱত আছে যে সতলজ নদী, সেই সতলজ নদীত বহুতখিনি তাৰ পৰি গৈছিলে। সেই পৰি যোৱাৰ পাছত ৰজা ৰঞ্জিত সিঙে তাৰ পৰা সেইখিনি তুলি পেলাই সেইখিনি চফা চিকুণ কৰি জামান শ্বাহলৈ পঠিয়াই দিলে যে তোমাৰ এইখিনি ইয়াত পৰি গৈছিলে, তুমি এইখিনি লৈ লোৱা। ভাবক, মানে এজন শত্ৰু, তেওঁৰ লগত যুদ্ধ হৈ আছে, তেওঁৰে বোমা বাৰুদ, আকৌ সেইখিনিকে তেওঁলৈ ঘূৰাই পঠিয়াইছে। কিমান মানে তেওঁ উদাৰ বা কিমান ভাল হ'ব লাগিব। সেই ৰজা ৰঞ্জিত সিং সিমানলৈকে ভাল আছিলে, মানে বহুত তেওঁৰ মানৱতা গুণ বহুত আছিলে। তেতিয়া এই জামান শ্বাহে ভাবিলে যে মই বহুত বেয়া কাম কৰি আছোঁ, মই এজন বহুত ভাল মানুহৰ লগত যুদ্ধ কৰি আছোঁ, সেইটো মোৰ কথাটো বেয়া হৈছে। সেইকাৰণে তেওঁ যিখন লাহোৰ আছে সেই লাহোৰখন মহাৰজা ৰঞ্জিত সিঙক উপহাৰ হিচাপে দি দিছিলে, আৰু সেইটো দিছিলে 1799 চনত। এখন তেওঁ মানে ভাল পাই পেলাই তেতিয়া সেই চহৰখন, যিখন লাহোৰ চহৰ, সেই চহৰখন মহাৰজা ৰঞ্জিত সিঙক দি দিলে, আৰু সেই লাহোৰতেই পাছত তেওঁলোকে ৰাজধানী পাতিছিলে। তেনেকৈ তেওঁৰ ৰাজ্য বহুত দূৰলৈকে বিস্তাৰো হৈছিলে, আৰু সেইবিলাক দেখি পেলাই ব্ৰিটিছে বহুত ভয় খাইছিলে যে ৰজা ৰঞ্জিত সিঙে যদি এনেকৈ নিজৰ ৰাজ্য বিস্তাৰ কৰি থাকে তেতিয়া আমাৰ কি হ'ব। সেইকাৰণে তেওঁলোকে কি কৰিলে, ৰজা ৰঞ্জিত সিঙৰ লগত এখন সন্ধি কৰিবলৈ মন মেলিলে। মানে এনেকুৱা ধৰণৰ এখন সন্ধি কৰিলে যাতে ৰজা ৰঞ্জিত সিঙেও তাত শাসন কৰি থাকক, কিন্তু ব্ৰিটিছৰো একো অপকাৰ নহয়। তালৈ এজন ব্ৰিটিছক পঠিয়াইছিলে যিজনৰ নাম আছিলে চাৰ্লছ মেডকাপাৰ, আৰু সেই চাৰ্লছ মেডকাপাৰৰ লগতে ৰঞ্জিত সিঙৰ এখন সন্ধি হৈছিলে যিখনক অমৃতসৰৰ সন্ধি বুলি কোৱা হয়। এইটো সুধিব পাৰে দেই, কাৰ মাজত অমৃতসৰৰ সন্ধি হৈছিলে। চাৰ্লছ মেডকাপাৰ আৰু ৰঞ্জিত সিঙৰ মাজত। আৰু সেই সন্ধি অনুসৰি পঞ্জাৱৰ সীমাটো সতলজ নদীলৈকে নিৰ্ধাৰণ কৰিছিলে। ধৰক তেওঁ কাৰো লগত বেয়া ব্যৱহাৰো নকৰে, কিন্তু নিজৰ আদৰ্শ বা মানৱতাৰ গুণে তেওঁ বহুত মহান আছিলে। সেইকাৰণে ইংৰাজে তেওঁৰ লগত বিশেষভাৱে একো কৰিব পৰা নাছিলে। সেই সন্ধিখন হৈছিল যদিও তেওঁৰ লগত মানে একো হোৱা নাছিলে, তেওঁ নিজৰ জেগাত যোগ্য হিচাপে শাসন কৰিছিলে। আৰু এই সন্ধিখন কৰাৰো মূল উদ্দেশ্য আছিলে যে পঞ্জাৱৰ বিস্তৃত সীমাক ৰাখিব লাগে। এনেকৈ যদি বাঢ়ি গৈ এখন কেন্দ্ৰীয় শাসন হয় তেতিয়া ব্ৰিটিছৰ দিগদাৰ হ'ব, সেইকাৰণে ইয়াক ৰোধ কৰাই মূল উদ্দেশ্য আছিলে। আৰু তেনেকৈ 1839 চনত তেওঁৰ মৃত্যু হয়। তেওঁৰ মৃত্যুৰ পাছত কেইবাজনো ৰজা মানে আহিলে গ'ল এনেকুৱা হৈছে।
তাৰপিছত যোগ্য শাসক নাছিলে নহয়, তেওঁলোকো যোগ্য আছিলে, কিন্তু তেওঁলোকক হত্যা কৰা হ'ল বা কাৰণত তেওঁলোক বেছিদিন ৰজা হৈ থাকিব নোৱাৰিলে। আমি এতিয়া সেইখিনিয়ে পাম। তেওঁৰ পাছৰ ৰজা হৈছিলে খৰক সিং। খৰক সিঙে 1839 চনৰ পৰা 1840 চনলৈকে শাসন কৰিলে, মাত্ৰ অলপ সময়। তেওঁৰ ৰাজসভাত ধ্যানচন্দ নামৰ এজন মন্ত্ৰী আছিলে, যিজন প্ৰধানমন্ত্ৰী হয়। সেই প্ৰধানমন্ত্ৰীজনে খৰক সিঙক হত্যা কৰে। এই প্ৰধানমন্ত্ৰীজন মানে ব্ৰিটিছৰ লগত মিলি আছিলে। তেওঁ ভাবিছিলে যে যদি খৰক সিঙক হত্যা কৰে তেতিয়া ব্ৰিটিছে ধ্যানচন্দক ৰজা পাতিব। খৰক সিঙক হত্যা কৰিলে। তাৰপাছত ৰজা হ'ল ননিহাল সিং। কিন্তু ননিহাল সিঙে সেইটো ভুল কৰিলে যে সেই ধ্যানচন্দক পুনৰ তেওঁৰ ৰাজসভাত ৰাখিলে বা তেওঁৰ প্ৰধানমন্ত্ৰী হিচাপে ৰাখিলে, আৰু সেই ধ্যানচন্দই পুনৰ ননিহালক হত্যা কৰিলে। মানে খৰক সিঙকো আৰু ননিহালকো ধ্যানচন্দই হত্যা কৰিলে, যিজন দুইজনৰে প্ৰধানমন্ত্ৰী আছিলে। আৰু সেই সময়টো 1840 আছিলে। একে বছৰতে মানে 1839 চনত ৰঞ্জিত সিঙৰ মৃত্যু হ'ল, 40ত খৰক সিঙৰ মৃত্যু হ'ল, আকৌ সেই 40তে ননিহাল সিঙৰ মৃত্যু হ'ল। ৰজা হ'ল শ্বেৰ সিং। তেওঁ 1841 পৰা 1843 চনলৈকে শাসন কৰিছিলে। মানে এওঁ বহুত বেছিদিন শাসন কৰিবলৈ নাপালে। এওঁক হত্যা কৰা নাছিলে কোনো, কিন্তু তেওঁৰ আকস্মিক মৃত্যু হ'ল। আৰু তাৰপাছত ৰজা হৈছিলে দিলীপ সিং। দিলীপ সিং শ্বেৰ সিঙৰ পুত্ৰ আছিল। যেতিয়া তেওঁ ৰাজসিংহাসনত উঠিছিলে তেওঁৰ বয়স বহুত বেছি সৰু আছিলে, মানে তেওঁ নিজে শাসন কৰিব পৰা হোৱা নাছিলে। তেনেকুৱা বয়সতে তেওঁ সিংহাসনত উঠিছিলে। তেওঁ শাসন কৰিছিলে 1843 চনৰ পৰা 1849 চনলৈকে। আৰু তেওঁ যেতিয়া সিংহাসনত উঠিলে সেই সুবিধাটোৰ কাৰণে ব্ৰিটিছে অপেক্ষা কৰি আছিলে, যাতে মানে এজন দুৰ্বল বা তেওঁলোকে বলে পৰা এজন শাসক যেতিয়া সিংহাসনত উঠে তেওঁলোকে তেতিয়া আক্ৰমণ কৰি নিজৰ অধীনলৈ নিব পাৰিব। আৰু সেই সুবিধা ব্ৰিটিছে ল'লে। ব্ৰিটিছে সেই সুবিধা লৈ পঞ্জাৱৰ ওপৰত দুবাৰ আক্ৰমণ কৰিছিলে। আমি এতিয়া সেইবিলাক চাম। প্ৰথমে এংলো শিখ যুদ্ধ, সেইখন হৈছিলে 1845 পৰা 1846 চনত। এইখন মানে জাষ্ট পঞ্জাৱৰ ক্ষমতাটো হ্ৰাস কৰাৰ বাবে যুদ্ধ কৰা হৈছিলে, যাতে তেওঁলোকৰ যিমানখিনি শক্তি আছে সেই সকলোখিনি শক্তি নাইকিয়া হওক। এই যুদ্ধখনত ব্ৰিটিছ জিকিছে, আৰু দিলীপ সিং আৰু ইংৰাজসকলৰ মাজত এখন সন্ধি হৈছিলে, যিখনক লাহোৰৰ সন্ধি বুলি কোৱা হয়। সুধিব পাৰে দেই, লাহোৰৰ সন্ধিটো ইম্পৰ্টেণ্ট হয়। কাৰ মাজত লাহোৰৰ সন্ধি হৈছিলে আৰু কেতিয়া হৈছিলে? 1846 চনত লাহোৰৰ সন্ধি হৈছিলে। আৰু তেওঁলোকৰ অলপ ক্ষমতা হ্ৰাস কৰি এখন যুদ্ধ বেছি দিনো হোৱা নাছিলে, জাষ্ট হ'ল আৰু পঞ্জাৱ হাৰিলে। হৰাৰ পাছত লাহোৰৰ সন্ধি হ'ল আৰু যুদ্ধ শেষ হ'ল। তাৰপাছত পুনৰ দ্বিতীয় এংলো শিখ যুদ্ধ হ'ল, আৰু সেইখন হৈছিলে 1848 পৰা 1849 চনলৈকে। আৰু সেই সময়লৈ লৰ্ড ডেলহাউচি আহি গৈছিলে। লৰ্ড ডেলহাউচিয়ে চাৰ্লছ নেপিয়াৰ নামৰ এজন কামাণ্ডাৰৰ নেতৃত্বত পঞ্জাৱ আক্ৰমণ কৰিবলৈ পঠিয়াইছিলে। আৰু সেই যুদ্ধত পঞ্জাৱ সম্পূৰ্ণৰূপে হাৰে আৰু ব্ৰিটিছৰ অধীনলৈ পঞ্জাৱৰ শাসন গুচি যায়। আৰু যে এই দিলীপ সিং আছিলে, সেই দিলীপ সিঙক তেওঁলোকে হত্যা কৰা নাছিলে। মানে কি হয়, ব্ৰিটিছসকলে এনেকুৱা নকৰে যে তেওঁ হত্যা কৰিলে কি হ'ব, জনসাধাৰণ তেওঁৰ ফালে আছে, আমাৰ ৰজাক কেলে হত্যা কৰিলে বুলি জনসাধাৰণে আকৌ ব্ৰিটিছৰ ওপৰত বিদ্ৰোহ কৰিব, তেনেকুৱা ধৰণৰ হ'ব। সেয়ে কি কৰিলে, দিলীপ সিং সৰু আছিলে আৰু তেওঁ পঢ়িবৰ কাৰণে ইংলেণ্ডত পঢ়িবলৈ পঠিয়াই দিলে। আৰু তেওঁৰ মাক যিগৰাকী আছিলে, মাকক কাশ্মীৰলৈ পঠিয়াই দিলে। পেঞ্চন দি পেলাই মানে তেওঁক কাশ্মীৰলৈ পঠিয়াই দিলে যে আমি পঞ্জাৱখিনি আমি শাসন কৰিম, তুমি কাশ্মীৰলৈ যোৱা। তেওঁক 48,000 টকা পেঞ্চন দিছিলে। এনেকৈ ব্ৰিটিছৰ হাতলৈ পঞ্জাৱখন গুচি গৈছিলে। আজিৰ ইম্পৰ্টেণ্ট কেইটা এবাৰ চাই লওঁ। মহাৰজা ৰঞ্জিত সিং, তেওঁ 1792 চনৰ পৰা 1839 চনলৈকে শাসন কৰিছিলে। মহাৰজা ৰঞ্জিত সিঙে অমৃতসৰত যিটো হৰ মন্দিৰ আছিলে, সেই হৰ মন্দিৰটোৰ ওপৰত সোণৰ প্ৰলেপ দিছিলে। তেতিয়াৰ পৰা সেইটো স্বৰ্ণ মন্দিৰ হিচাপে জনা যায়। তেওঁ এজন বহুত যোগ্য শাসক আছিলে। তেওঁৰ সময়ত আফগানী শাসক জামান শ্বাহে আক্ৰমণ কৰিছিলে, কিন্তু তাৰ পাছত হৈ তেওঁক লাহোৰখন উপহাৰ দিলে 1799 চনত। তেতিয়াৰ পৰা পঞ্জাৱৰ ৰাজধানী হৈছিলে লাহোৰ। ৰজা ৰঞ্জিত সিঙৰ দিনতেই অমৃতসৰৰ সন্ধি হৈছিলে, আৰু সেইখন এজন ইংৰাজ চাৰ্লছ মেটকাপাৰ আৰু ৰজা ৰঞ্জিত সিঙৰ মাজতে হৈছিলে। আৰু সেইখন সন্ধিয়েই সতলজ নদীলৈকে তেওঁলোকৰ সীমা নিৰ্ধাৰণ কৰিছিলে। 1839 চনত তেওঁৰ মৃত্যু হয়। তাৰ পাছত তেওঁৰ পুত্ৰ খৰক সিং সিংহাসনত উঠে, কিন্তু তেওঁক প্ৰধানমন্ত্ৰী ধ্যানচন্দে হত্যা কৰে। তাৰ পাছত ক্ৰমে ননিহাল সিং, শ্বেৰ সিং আৰু দিলীপ সিং ৰজা হৈছিলে। দিলীপ সিং বহুত কম সময়তে সিংহাসনত উঠিছিলে। সেই সুবিধালৈ ব্ৰিটিছে দুবাৰ পঞ্জাৱ আক্ৰমণ কৰিছিলে। প্ৰথমখন তেওঁলোকৰ মাজত যুদ্ধ হৈছিলে 1845 পৰা 1846 চনলৈকে। এই যুদ্ধত ব্ৰিটিছসকল জিকিছিলে আৰু লাহোৰৰ সন্ধি হৈ এই যুদ্ধখন শেষ হৈছিলে। ঠিক তেনেদৰে দ্বিতীয় এংলো শিখ যুদ্ধ হৈছিলে 1848 চনৰ পৰা 1849 চনলৈকে। এই যুদ্ধটো ব্ৰিটিছসকল জিকিছিলে আৰু ৰজা দিলীপ সিঙক ইংলেণ্ডত পঢ়িবলৈ পঠিয়াই দিছিলে, আৰু মাকক 48,000 টকা পেঞ্চন দি কাশ্মীৰলৈ পঠিয়াই দিছিলে। ঠিক আছে, আজিলৈ ইমানতে এৰিছোঁ। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে।